Dear students, welcome to my YouTube channel. HS 2026 বাবে project assessment আৰু practical examinationৰ বাবে আহি পৰিছে নতুন গাইডলাইন আৰু প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই তিনিখন ফৰ্ম ফিল আপ কৰি নিজৰ বিদ্যালয় সাবমিট কৰিব লাগিব। ইয়া হৈছে প্ৰথম ফৰ্ম আৰু ইয়া হৈছে 2 নম্বৰ ফৰ্ম আৰু ইয়া হৈছে 3 নম্বৰ ফৰ্ম। এই তিনিখন ফৰ্ম ফিল আপ কৰি প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ইনষ্টিটিউচনত সাবমিট কৰিব লাগিব আৰু ইয়াতে কিন্তু প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীৰ সিগনেচাৰৰ প্ৰয়োজন হ'ব। HS 2026 বাবে হ'বলগীয়া প্ৰজেক্ট এছেছমেণ্ট আৰু প্ৰেক্টিকেল এক্সামিনেশ্যনৰ কি নতুন গাইডলাইন আছে ইয়াতে এটাকৈ আলোচনা কৰিব বিচাৰিছোঁ। এই বিষয়ে তোমালোকে যদি জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। ইয়াতে 1 নম্বৰ পইণ্টত কোৱা হৈছে যে তোমালোকৰ প্ৰেক্টিকেল নাইবা প্ৰজেক্ট এক্সামিনেশ্যন হ'ব 27 জানুৱাৰী to 7 ফেব্ৰুৱাৰী 2026 অৰ্থাৎ 27 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীৰ ভিতৰত তোমালোকৰ প্ৰেক্টিকেল আৰু প্ৰজেক্ট এক্সামিনেশ্যন অনুষ্ঠিত হ'ব। 2 নম্বৰ পইণ্টত কোৱা হৈছে যে সকলো কেটাগৰীৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰেক্টিকেল আৰু প্ৰজেক্ট এক্সামিনেশ্যনত এপিয়াৰ হ'ব লাগিব ইন ইনচিউৰিং HS ফাইনেল এক্সামিনেশ্যন 2026। 3 নম্বৰ পইণ্টত কোৱা হৈছে যে তোমালোকৰ প্ৰেক্টিকেল কুৱেশ্যন পেপাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে প্ৰভাইড নকৰে। এই কুৱেশ্যন পেপাৰ ডিষ্ট্ৰিক্ট লেভেল কমিটিয়ে প্ৰভাইড কৰিব। ইয়াতে কিন্তু কোৱা হৈছে প্ৰেক্টিকেল কুৱেশ্যন পেপাৰ এণ্ড গাইডলাইন উইল বি প্ৰিপেয়াৰ্ড এণ্ড চাৰ্কুলেটেড বাই ডিষ্ট্ৰিক্ট লেভেল কমিটি অৰ্থাৎ ডিষ্ট্ৰিক্ট লেভেল কমিটিয়ে তোমালোকৰ প্ৰেক্টিকেল কুৱেশ্যন পেপাৰ আৰু গাইডলাইন প্ৰিপেয়াৰ কৰিব আৰু ইয়াক বিতৰণ কৰিব। 4 নম্বৰ পইণ্টত কোৱা হৈছে একাউণ্টেঞ্চি, বিজনেছ ষ্টাডিজ, ইকনমিক্স, ফাইনেন্স, পলিটিকেল ছায়েন্স, ছ'চিয়লজি, স্বদেশ অধ্যয়ন এণ্ড টাই লেংগুৱেজ, হিষ্টৰী এণ্ড চেল মেনেজমেণ্ট এণ্ড এডভাৰটাইজিং এইকেইখন ছাবজেক্টত 20 মাৰ্কৰ প্ৰজেক্ট এক্সামিনেশ্যন হ'ব। 5 নম্বৰ পইণ্টত কোৱা হৈছে যে নিজৰ বিদ্যালয়ৰ ছাবজেক্ট টিচাৰসকলক ইণ্টাৰনেল এক্সামিনাৰ হিচাপে এপইণ্ট কৰা হ'ব আৰু তেওঁলোকক এপইণ্ট কৰিব হেড অফ দি ইনষ্টিটিউশ্যনে। 6 নম্বৰ পইণ্টত কোৱা হৈছে এক্সটাৰ্নেল এক্সামিনাৰসকলক ডিষ্ট্ৰিক্ট লেভেল কমিটিয়ে এপইণ্ট কৰিব। 7 নম্বৰ পইণ্টৰ সিমান প্ৰয়োজন নাই। 8 নম্বৰ পইণ্টত কোৱা হৈছে যে তোমালোকৰ এখন কমন এডমিট কাৰ্ড থাকিব আৰু সেই কমন এডমিট কাৰ্ডৰ জৰিয়তে তোমালোকে থিয়ৰী, প্ৰেক্টিকেল নাইবা প্ৰজেক্ট এক্সামত এপিয়াৰ হ'ব পাৰিবা। 9 নম্বৰ পইণ্টত কোৱা হৈছে যে ইণ্টাৰনেল এক্সামিনাৰে তোমালোকৰ এডমিট কাৰ্ড ষ্ট্ৰিক্টলি ভেৰিফাই কৰিব আৰু তাৰপিছত কোৱা হৈছে যে এডমিট কাৰ্ডত যিকেইখন ছাবজেক্ট প্ৰিণ্ট কৰা আছে সেইকেইখন ছাবজেক্টত প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীক এপিয়াৰ হ'বলৈ এলাউ কৰা হ'ব। 10 নম্বৰ পইণ্টত কোৱা হৈছে হেড অফ দি ইনষ্টিটিউশ্যন আৰু ইণ্টাৰনেল এক্সামিনাৰে একেলগে তোমালোকৰ প্ৰেক্টিকেল আৰু প্ৰজেক্ট মাৰ্কছ অনলাইনত আপলোড কৰিব লাগিব। 11 নম্বৰ পইণ্টত কোৱা হৈছে যে যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে প্ৰেক্টিকেল নাইবা প্ৰজেক্ট এক্সামত উপস্থিত নাথাকে তেতিয়াহ'লে পৰ্টেলত এবচেণ্ট বুলি আপলোড কৰিব লাগিব। 13 নম্বৰ পইণ্টত কোৱা হৈছে যে তোমালোকৰ যিদিনা প্ৰেক্টিকেল নাইবা প্ৰজেক্ট এক্সাম হ'ব সেইদিনাই সেই এনচাৰ স্ক্ৰিপ্ট ইভালুৱেট কৰিব আৰু সেইখিনি মাৰ্ক সেইদিনাই অনলাইনত আপলোড কৰিব লাগিব। 14 নম্বৰ পইণ্টত কোৱা হৈছে ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজিৰ কাৰণে পাৰ ছাবজেক্ট 40 ৰুপিজ কৰি প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীয়ে পে'মেণ্ট কৰিব লাগিব আৰু বাকী বেলেগ ছাবজেক্টৰ ক্ষেত্ৰত প্ৰত্যেকটো ছাবজেক্টৰ বাবে 30 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এইখিনি আছিলে গাইডলাইন আৰু তলত 3খন ফৰ্ম আছে আৰু সেই ফৰ্মকেইখন কিন্তু ফিল আপ কৰি প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বিদ্যালয় ছাবমিট কৰিব লাগিব। ইয়াক হৈছে চাৰ্টিফিকেট অফ গাইড, তাৰপিছত আছে চাৰ্টিফিকেট অফ হেড অফ দি ইনষ্টিটিউশ্যন, তাৰপিছত আছে ডিক্লাৰেশ্যন বাই দি ষ্টুডেণ্ট। এই 3খন ফৰ্ম কিন্তু প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ফিল আপ কৰিব আৰু ইয়াতে এডিশ্যনেল SOP দিছে। ইয়াতে কোৱা হৈছে students may be given project work individually or in a group depending upon the total number of students in a particular subject অৰ্থাৎ প্ৰজেক্ট ৱৰ্কৰ বাবে ইণ্ডিভিজুৱেলি তেওঁলোকক দিব পাৰে নাইবা গ্ৰুপ হিচাপে তেওঁলোকক এই প্ৰজেক্ট ৱৰ্কটো দিব পাৰে। নম্বৰ পইণ্টত কোৱা হৈছে যে ডিচেম্বৰ মাহতেই
প্ৰজেক্টৰ সম্পূৰ্ণ কাম শেষ কৰিব লাগিব আৰু বাকী যিবোৰ গাইডলাইন দিয়া আছে সেইবোৰ সিমান প্ৰয়োজন নহয় ইয়া হৈছে HS 2026ৰ বাবে প্ৰজেক্ট আৰু প্ৰেক্টিকেল এক্সামিনেশ্যনৰ গাইডলাইন এই ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে এই বিষয়ে জানিব পাৰে 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ তোমালোকে আসাম পিচ নিউজ 3 এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা কাৰণ এইটো চেনেলে সঠিক সময়ত সঠিক ইনফৰমেশ্যন প্ৰভাইড কৰে